নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে হ'ব, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। লগতে PM কিষাণ যোজনা 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। যিসকল কৃষকৰ নাম থাকিব লিষ্টখনত তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিখন। লগতে চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ নতুন এটা আপডেট দিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা চিন্তা নাই, কাৰণ এতিয়াৰে পৰা পাব বিশেষ কেইটামান সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব, কাৰণ বহু জৰুৰী ক্ষেত্ৰত এতিয়াৰে পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ডখনে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ। বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব ৰেচন কাৰ্ডখনে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় তালিকাত আপোনাৰ নাম থকাটো নিশ্চিত। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণপত্ৰ। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। বিনামূলীয়া চিকিৎসা সেৱা, পকী ঘৰ, ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে। কলেজত বিনামূলীয়াকৈ নামভৰ্তিৰ বাবেও ৰেচন কাৰ্ড জৰুৰী নথিপত্ৰ হৈ পৰিব। চাউলে নহয়, ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব বিনামূলীয়াকৈ চাউল, দাইল, চেনি, লগতে গেছ চিলিণ্ডাৰ। চৰকাৰী সুবিধা পাবলৈ এতিয়াৰে পৰা ৰেচন কাৰ্ডখনে উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব। ৰেচন কাৰ্ড নাই যদি শীঘ্ৰেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য হৈছে ৰাজ্য চৰকাৰৰ। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব, কাৰণ বহু জৰুৰী ক্ষেত্ৰত ৰেচন কাৰ্ড এতিয়াৰে পৰা উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব। ৰেচন কাৰ্ড হ'ব এতিয়াৰে পৰা পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। সম্পূৰ্ণৰূপে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। অৰ্থাৎ পূৰ্বে যি ধৰণে লৈছিলে সেই ধৰণে নহ'ব। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। চাই লওক কি কি নতুন নিয়ম আনিছে চৰকাৰে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। ৰেচন ল'ব যাওঁতে আপোনালোকে কৰিব লাগিব বিশেষ কেইটামান কাম। অৰ্থাৎ কি কাম কেনেকৈ কৰিব আগলৈ চাওক। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব এই সামগ্ৰীখিনি ৰেচন কাৰ্ড থাকিলে। অৰ্থাৎ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে সামগ্ৰীখিনি লাভ কৰিব পাৰিব। আৰু চাউল ল'ব যাওঁতে খেলিমেলি পালে 180034536111 নম্বৰত দিয়ক অভিযোগ, আৰু এটা অভিযোগৰ পিছতে ৰেচনৰ দোকানৰ বিৰুদ্ধে চৰকাৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও 1 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব 4বিধকৈ সামগ্ৰী। ৰেচন কাৰ্ডৰ জৰিয়তে অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় বা সামগ্ৰীখিনিয়ে নহয়, তাৰ উপৰিও চৰকাৰে ইতিমধ্যে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। যেনেকৈ যদিহে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। লগতে যিসকল মহিলা আছে তেওঁলোকক অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডখন থাকিলে। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই বা চৰকাৰী লেট্ৰিন পোৱা নাই, তেওঁলোকে কিন্তু নতুনকৈ লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। গতিকে ৰেচন কাৰ্ড বহুকেইটা জৰুৰী কামত ব্যৱহাৰ কৰিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিধনক লৈ। বন্ধুসকল, 21 নম্বৰ কিস্তিধন পাবলৈ হ'লে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তিধন। তাৰ বাবে আপডেটটো এবাৰ চাই লওক। আপোনালোকে নিজৰ গুগল ব্ৰাউজাৰত অ'পেন কৰি pmkisan.gov.in অফিচিয়েল ৱেবছাইটত গৈ এনেকুৱা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। আৰু এনেকুৱা পেজ খোল খোৱাৰ পিছতে আপোনালোকে ইয়াতে যদি পঢ়ি চাব পাৰে যে কেইবাটাও অপশ্যন দি আছে যে EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ্ছ। অৰ্থাৎ EKYC কৰাটো বাধ্যতামূলক। লগতে 20 নম্বৰ ইনষ্টলমেণ্টটো যোৱা 2 আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানাৰসীৰ পৰা প্ৰেৰণ কৰিছিলে। এতিয়া আহিবলগীয়া 21 নম্বৰ কিস্তিধন। লগতে ইয়াতে চাব পাৰে আপোনালোকে কেইবাটাও অপশ্যন আছে। ষ্টেটাছ চাব পাৰিব, মোবাইল নম্বৰ আপডেট দিব পাৰিব। যিহেতু আমি চাম বেনিফিচিয়াৰী লিষ্ট, তাৰ বাবে আপোনালোকে চিম্পলি বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ ক্লিক কৰিব।
আৰু ক্লিক কৰাৰ পিছত কিন্তু নেক্সট আকৌ এটা অপশ্যন আপোনালোকৰ সন্মুখত খোল খাব এনেকুৱা ধৰণৰ আৰু ইয়াতে চাওক বন্ধুসকল আপোনালোকে পোনপ্ৰথমতে ষ্টেট আপোনালোকৰ যোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব আমি অসম হয় গতিকে আসাম চিলেক্ট কৰিলোঁ আৰু চিলেক্ট কৰাৰ পিছত নেক্সট আহিছে ডিষ্ট্ৰিক্ট গতিকে অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াতে দিয়া আছে আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিলেক্ট কৰিব তললৈ স্ক্ৰল ডাউন কৰি যোনটো উদাহৰণস্বৰূপ হোৱাই দিম আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো এবাৰ চিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নেক্সট আহিব সাব ডিষ্ট্ৰিক্ট অৰ্থাৎ ডিষ্ট্ৰিক্ট অনুযায়ী সাব ডিষ্ট্ৰিক্ট হ'ব আৰু নেক্সট আহিছে ভিলেজ আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে এনেকৈ বাছনি কৰি আপোনালোকৰ ভিলেজসমূহ উলিয়াই ল'ব পাৰিব আৰু ভিলেজৰ ওপৰত ক্লিক কৰাৰ পিছত গেট ৰিপৰ্ট আছে ইয়াত গেট ৰিপৰ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে এনেকুৱা এটা পেজ খোল খাব অৰ্থাৎ নতুনকৈ লিষ্টখন আৰু এইখন লিষ্টত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে 21 নম্বৰ কিস্তিধন পোৱাটো নিশ্চিত এনেকৈ স্ক্ৰল ডাউন কৰি যদি এইখন পেজত নাম নাথাকে আপোনালোকৰ তেনেহ'লে আপোনালোকে নেক্সট বা 1 2 3 এনেকৈ চাই আপোনালোকৰ নিজৰ লিষ্টখনত নাম চাব পাৰিব অৰ্থাৎ যিসকল কৃষকৰ এই লিষ্টখনত নাম থাকিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিধন আৰু অকল লিষ্টখনত নাম থাকিলেও নহ'ব আপোনালোকে তাৰ বাবে কেইবাটাও বৃহৎ ডাঙৰ কাম কৰিব লাগিব অৰ্থাৎ যদি আপোনালোকে পোনপ্ৰথমতে EKYC কৰা নাই তেনেহ'লে EKYC কৰিব লাগিব যদি EKYC কৰিছে কিবা কাৰণত বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই বা কৰিছিলে কিবা কাৰণত লিংকটো ইনেবল হোৱা নাই তেনেহ'লে আপোনালোকে নতুনকৈ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিধন সোমাব লগতে বন্ধুসকল আপোনালোকে সকলোৱে জানে যে চৰকাৰে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে তাৰ মাজত হৈছে 155261 অথবা 01124300606 এই বিশেষ নম্বৰ দুটাত যিকোনো PM কিষাণ যোজনাক লৈ সমস্যাত পৰি আছে যদি আপোনালোকে দিব পাৰিব অভিযোগ ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 4টালৈকে অৰ্থাৎ আবেলি 4টা বজাৰ ভিতৰত আপোনালোকে যিকোনো সমস্যাৰ বাবে কল কৰিব পাৰিব লগতে বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে চৰকাৰে 20 নম্বৰ কিস্তিধন প্ৰেৰণ কৰিছিলে 2 আগষ্ট তাৰিখে এতিয়া আহিবলগীয়া 21 নম্বৰ কিস্তিধন দিব চৰকাৰে কিন্তু তাৰ বাবে EKYC কৰাটো বাধ্যতামূলক লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক মাটিৰ জমাবন্দী আপডেট দিয়াটো বাধ্যতামূলক আৰু 21 নম্বৰ কিস্তিধনৰ তাৰিখ চৰকাৰে এতিয়ালৈকে অফিচিয়েলি ঘোষণা কৰা নাই কিন্তু আপডেট অনুসৰি হয়তো আপোনালোকে এই মাহতো পাব পাৰে বা নেক্সট নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত পাব পাৰে কিন্তু চৰকাৰে ডেট ঘোষণা কৰিব আহিবলগীয়া সময়ত যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব লগতে বন্ধুসকল যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা ডাঙৰ খবৰ কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বছৰি 3টাকৈ কিস্তিৰ জৰিয়তে 6000 টকা প্ৰেৰণ কৰে এটা কিস্তিত 2000 টকা দিয়ে অৰ্থাৎ 3টা কিস্তিৰ জৰিয়তে আপোনালোকে লাভ কৰিব 6000 টকা অৰ্থাৎ এটা কিস্তিত 2000 টকাই পাব 4000 নহয় 6000 নহয় যদি 3টা ইনষ্টলমেন্ট লেট থাকে তেনেহ'লে 6000 টকা লাভ কৰিব যদি আপোনালোকৰ দুটা লেট থাকে তেনেহ'লে 4000 টকা লাভ কৰিব আৰু যদি অকল 21 নম্বৰ কিস্তিধন হয় তেনেহ'লে লাভ কৰিব 2000 টকা গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পায় চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম